সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ড আৰু সেই ডকাইতি কাণ্ডৰ ভুক্তভোগীৰ মৃত্যু হয় এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমি নগাঁৱৰ সংবাদদাতা ৰঞ্জন বৈৰাগীৰ সৈতে সংযোগ স্থাপন কৰিছোঁ ৰঞ্জন ৰূপৰেখা ভূঞাৰ মৃত্যু হৈছে আৰু বহুদিন ধৰি সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছিল নগাঁৱৰ সেই মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডে সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছিল ৰঞ্জন নিশ্চিতভাৱে চাওক 23 এপ্ৰিলৰ পুৱতি নিশা সংঘটিত হৈছিল এই চাঞ্চল্যকৰ যি আচলতে নগাঁৱৰ মৰিকলঙৰ এই ডকাইতি কাণ্ড চিকিৎসক ডাক্তৰ ৰঞ্জিত শইকীয়াৰ বাসগৃহত সংঘটিত হৈছিলে এই ডকাইতি ঘটনা আচলতে লগতে এটা কথা ক'ব লাগিব যে যেতিয়া আচলতে এই ডকাইতি ঘটনা সংঘটিত হৈছিল সেই সময়ত আচলতে ৰদেৰে বৰ বেয়াকৈ আক্ৰমণ কৰা হৈছিলে যিগৰাকী পত্নী ৰূপৰেখা ভূঞাৰ ইতিমধ্যে আজি পুৱা ঠিক 3:30 বজাৰ সময়তে তেখেত মৃত্যু হৈছে আৰু লগতে এটা কথা ক'ব লাগিব যে সেই সমগ্ৰ ডকাইতি কাণ্ডটো ইতিমধ্যে প্ৰায় ৰহস্য ভেদ কৰিছিল নগাঁও আৰক্ষীয়ে কেইবাগৰাকী লোককো আটক কৰিছিলে বা পিছৰ পৰ্যায়ত গ্ৰেপ্তাৰ কৰা হৈছিলে যি আচলতে নগাঁৱৰ মৈৰাবাৰীকে আদি কৰি চামগুৰি কেইবাটাও অঞ্চলত অভিযান চলাইছিলে আৰক্ষীৰ দলে আৰু আৰক্ষী দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছিলে কেইবাগৰাকী ডকাইত ইয়াৰ ভিতৰতে যদি মই ক'বলৈ যাওঁ যে উমৰ আলী আৰু মিণ্টু হুছেইন প্ৰথম পৰ্যায়ত তেওঁলোক দুজনক আটক কৰা হৈছিলে আৰু লগতে নাজিৰুল ইছলাম নামৰ এজনক আচলতে মৈৰাবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰি আনিছিলে তাৰ পিছৰ পৰ্যায়ত গ্ৰেপ্তাৰ কৰা হৈছে ডকাইত দুজনৰ পৰা আচলতে ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছৰ পৰ্যায়ত এতিয়া বৰ্তমান আমি যি আচলতে খবৰ লাভ কৰিছো এই খবৰ অনুসৰি লখিমপুৰ জিলাতো নগাঁও আৰক্ষীয়ে অভিযান চলাইছে আৰু অভিযান চলাই এনেধৰণৰ এই ডকাইতি কাণ্ডৰ লগত জড়িত আচলতে প্ৰায় কেইবাগৰাকী ব্যক্তিকে আটক কৰিবলৈ সক্ষম হৈছে কিন্তু শেহতীয়াকৈ এটা কথা ক'ব লাগিব যে যি আচলতে নগাঁও মৰিকলঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত আমি আচলতে বাতৰি সম্প্ৰচাৰ কৰিছিলো যে কেনেধৰণৰ আচলতে সমগ্ৰ ঘটনাটো হৈছিলে যে প্ৰথম পৰ্যায়ত ডকাইতৰ দলটোৱে যেতিয়া আচলতে নিশা প্ৰায় 12 বাজিৰ পৰা 12:30 বাজিৰ ভিতৰতে যি আচলতে যিটো পৰিয়াল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ সেই পৰিয়ালৰ লোক আচলতে তেওঁলোকৰ পত্নী আৰু ডক্টৰ ৰঞ্জিত শইকীয়া এটা অনুষ্ঠানৰ পৰা আহি তেওঁলোক নিজৰ ঘৰত আহিছিল প্ৰায় 12:20 ইয়াৰ পাছৰ পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল যে 3 বজাত এটা ডকাইতৰ দল সোমাইছিলে আৰু ডকাইতৰ দলটো হঠাৎ প্ৰৱেশ কৰিছিলে আৰু 3:18 তেওঁলোকে 18 মিনিট সময় সেই বাসগৃহটোৰ ভিতৰত আছিলে আৰু তেওঁলোকে এক অভিযান চলাইছে যি আচলতে আৰক্ষীৰ অভিযানত এই সমগ্ৰ ঘটনা আচলতে পোহৰলৈ আহিছে যে প্ৰথম পৰ্যায়ত দেখা পোৱা গৈছিলে এই 18 মিনিটতে তেওঁলোকে সমগ্ৰ ধন সম্পত্তি লুট কৰি লৈ গৈছিলে আৰু লগতে বৰ বেয়াকৈ প্ৰহাৰ কৰিছিলে যিগৰাকী পত্নী আছিলে ৰূপৰেখা ভূঞা আৰু লগতে ৰঞ্জিত শইকীয়া গুৰুতৰভাৱে আহত হৈছিলে ৰঞ্জিত শইকীয়া বৰ্তমান সংকটমুক্ত হৈ আছে কিন্তু পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল যে ৰূপৰেখা ভূঞাক খুব গুৰুতৰ আঘাত হৈছিলে ইয়াৰ পাছৰ পৰ্যায়ত তেওঁক প্ৰথম নগাঁৱলৈ লৈ যোৱা হৈছিলে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছিলে ইয়াৰ পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল যে গুৱাহাটীলৈ তেওঁক ৰেফাৰ কৰা হ'ল আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হৈছিল বিগত এই দিনকেইটাত তেওঁ সেই চিকিৎসালয়খনতে আছিলে আৰু ইয়াৰ পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল তেওঁ যে আজি পুৱতি নিশা এনেধৰণৰ ঘটনা ঘটিছিল আৰু লগতে যি আচলতে ডকাইতৰ দলটোৰ কেইবাগৰাকীও ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত যি তথ্য লাভ কৰিছো এই সন্দৰ্ভত হয়তো আজি দিনৰ ভাগলৈ নগাঁও জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষকগৰাকীয়ে সম্পূৰ্ণ ঘটনা এক সংবাদমেল যোগে তেওঁ মন্তব্য কৰাৰ কথা আছে পূৰ্বতে এই কথা থিৰাং হৈ আছিলে যে কালি নিশাৰ ভাগতো আমি যেতিয়া যোগাযোগ কৰিছিলো আৰক্ষী অধীক্ষকগৰাকীয়ে সেই সময়ত কৈছিল যে আজি পুৱাৰ ভাগত হয়তো বা আজি দিনৰ ভাগত তেওঁ এখন সংবাদমেল সম্বোধন কৰিব আৰু এই ডকাইতি কাণ্ডৰ লগত জড়িত আচলতে যিখিনি লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সকলোৰে নাম তথ্য সকলো ৰাজহুৱা কৰিব কিন্তু ইয়াৰ পূৰ্বে যিখন আচলতে সংবাদমেল দিছিলে এই সংবাদমেলখনত আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে আচলতে 3গৰাকীকৈ ডকাইতক ইতিমধ্যে 3টাকৈ ডকাইতক তেওঁলোকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইকেইটা যদি মই নাম ক'বলৈ যাওঁ যে প্ৰথম পৰ্যায়ত দেখিবলৈ গৈছিল ডকাইতি কাণ্ডটোৰ যি আচলতে মূল খলনায়ক আছিলে উমৰ আলীক ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু মিণ্টু হুছেইনকো গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পাছৰ পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল যে মৈৰাবাৰীত অভিযান চলাইছিলে আৰক্ষীয়ে মৈৰাবাৰীৰ এটা চৰত আত্মগোপন কৰি আছিলে নাজিৰুল ইছলামকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু লগতে
যি আচলতে আমি যি নতুনকৈ তথ্য লাভ কৰিছো যে লখিমপুৰ জিলাত অভিযান চলাইছিলে নগাঁও আৰক্ষীয়ে লখিমপুৰ জিলাত অভিযান চলাই প্ৰায় 3 গৰাকী আচলতে ডকাইত লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি আনিছে। ইয়াৰ পিছৰ পৰ্যায়ত আজি দিনৰ ভাগলৈ হয়তো সংবাদ মেল যোগে সম্পূৰ্ণ তথ্য তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে নে কি আচলতে সেই সম্পূৰ্ণ তথ্য তেওঁ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাজহুৱা কৰিব। কিন্তু শেহতীয়াকৈ আজি পুৱতি নিশা আমি যি তথ্য লাভ কৰিলো, পুৱতি নিশা দেখিবলৈ পোৱা গ'ল যিগৰাকী ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা ভূঞাৰ ইতিমধ্যে মৃত্যু হৈছে। মৰিকলঙৰ যি ডকাইতৰ প্ৰহাৰত আহত হৈছিলে ৰূপৰেখা ভূঞাৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যু হৈছিলে আৰু খুব বেয়াকৈ প্ৰহাৰ কৰা হৈছিলে। ডকাইতৰ দলটোৱে লুটপাট চলাইছিল ৰঞ্জিত শইকীয়া বাসগৃহত, তেওঁক চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰা হৈছিলে আৰু ইয়াৰ পাছৰ পৰ্যায়ৰ পৰা তেওঁ কোমাত আছিল বুলি ক'ব লাগিব। আৰু লগতে যিহেতু ডকাইতৰ দলটোৱে প্ৰথম 3 বজাত প্ৰৱেশ কৰিছিলে নিশা, আমি যি তথ্য লাভ কৰিছো পৰিয়ালৰ লোকৰ লগত কথা পতা মতে আচলতে 3 বজাত যেতিয়া তেওঁ ডকাইতৰ দলটো প্ৰৱেশ কৰাৰ প্ৰথম অৱস্থাতে ৰূপৰেখা ভূঞাই সমগ্ৰ ডকাইতৰ দলটো প্ৰত্যক্ষ কৰিছিলে। গতিকে ৰূপৰেখা ভূঞাই আচলতে যেতিয়া ডকাইতৰ দলটো দেখি পেলাই আচলতে নিশা নিজৰ বাসগৃহত তেওঁ যেতিয়া হুলস্থুল কৰিছিলে, আচলতে সেই সময়তে খুব বেয়াকৈ প্ৰহাৰ কৰা হৈছিলে। আৰু ইয়াৰ পিছৰ পৰ্যায়ত চিকিৎসক ৰঞ্জিত শইকীয়া আহে। ৰঞ্জিত শইকীয়া যিহেতু আচলতে প্ৰায় আত্মসমৰ্পণ কৰি দিছিলে ডকাইতৰ দলটোৰ সন্মুখত, গতিকে ৰঞ্জিত শইকীয়াকো যদিও আক্ৰমণ কৰা হৈছিল কিন্তু ৰঞ্জিত শইকীয়া বৰ্তমান সংকটমুক্ত হৈ আছে, কিন্তু ৰূপৰেখা ভূঞা খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আজি পুৱতি নিশা দেখিবলৈ আমি যি খবৰ লাভ কৰিছো যে তেওঁ ব্যক্তিগত চিকিৎসাধীন অৱস্থাৰে ব্যক্তিগত চিকিৎসালয়খনতে তেখেতৰ মৃত্যু হৈছে। ৰাণীমা। হয়, ধন্যবাদ জনাইছো ৰঞ্জন, আপুনি সবিশেষ কথাখিনি বিতংভাৱে আমাক জনোৱাৰ বাবে। ইতিমধ্যে আমাৰ সংবাদদাতাগৰাকীয়ে উল্লেখ কৰিছে যে বিগত কেইবাদিনো ধৰি সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজা ৰূপৰেখা ভূঞাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে নগাঁও মৰিকলঙত সংঘটিত সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ডত গুৰুতৰভাৱে আহত হৈছিল। ডকাইতে ওপৰজুপৰি প্ৰহাৰ কৰিছিল ৰূপৰেখা ভূঞাক আৰু তাৰ পিছতে সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছিল আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে ৰূপৰেখা ভূঞাই।